অলৰাইট, তো এখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ 7.3 কুৱেশ্যন নম্বৰ 4ৰ বিষয়ে। কুৱেশ্যন নম্বৰ 4ত কি কৈছিলে যে সেই চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰমে -4, -2 এটা শীৰ্ষবিন্দু আৰু -3, -5, 3, -2 আৰু 2, 3। তো এই চাৰিটা বিন্দু দিয়া আছে, যিটো চাৰিটা বিন্দু কি হয়, এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হয় আৰু এই চতুৰ্ভুজৰ শীৰ্ষবিন্দুৰে গঠিত চতুৰ্ভুজটোৰ কি কৰিব দিছে, কালি উলিয়াব দিছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, ফাৰ্ষ্ট চতুৰ্ভুজটো আঁকি চতুৰ্ভুজটো দুটা ভাগ কৰিব লাগিব। তাতে আমি কি কৰিম, দুটা ত্ৰিভুজ পাম, যিটো ত্ৰিভুজৰ কালি আমি সহায়ত আমি দুটা ত্ৰিভুজৰ কালি উলিয়াই ত্ৰিভুজৰ কালি যোগ কৰি দিলে আমি চতুৰ্ভুজৰ কালিটো পাই যাম। তো কুৱেশ্যনমতে আমাক কি কৰিছিলে যে চাৰিটা বিন্দু দিয়া আছে, A, B, C, D আমি ধৰি লৈছোঁ চাৰিটা বিন্দু কোৱা এটা চতুৰ্ভুজৰ ধৰি লোৱা চাৰিটা শীৰ্ষবিন্দু। এতিয়া কোৱা হৈছে যে এই চতুৰ্ভুজটো আমাৰ কালি নিৰ্ণয় কৰিব লাগে, কিন্তু আমি স্থানাংক জ্যামিতিত অকল আমি কি পাইছোঁ, ত্ৰিভুজৰ কালি। তো এইটো আমি কি কৰিম, ধৰা হ'ল আমি A আৰু C টো সংযোগ কৰিম। এই A আৰু C সংযোগ কৰা হ'ল। এতিয়া চোৱাচোন, A, B, C এখন ত্ৰিভুজ হ'ল আৰু C, D, A দুখন ত্ৰিভুজ পালোঁ। এতিয়া আমি কি কৰিম, এই দুখন ত্ৰিভুজৰ কালি উলিয়াই পেলাই যদি আমি এই ত্ৰিভুজ দুটাৰ কালি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, গোটেই চতুৰ্ভুজটোৰ কালিটো আমি পাই যাম। গতিকে তাকে লিখিছোঁ যে ধৰা হ'ল চতুৰ্ভুজৰ শীৰ্ষবিন্দুকেইটা A, B, C আৰু D ইমান। কি লিখিবা নেক্সট লাইন, যদি A আৰু C বিন্দু সংযোগ কৰা হয় তেন্তে কি হ'ব, যদি A আৰু C বিন্দু সংযোগ কৰা হয় তেন্তে কি হ'ব, A, B, C আৰু C, D, A দুটা ত্ৰিভুজ পাম। এতেকে ত্ৰিভুজ A, B, Cৰ কালি, ত্ৰিভুজ A, B, Cৰ কালি কি আমি জানো, ত্ৰিভুজৰ কালি হাফ ইনটু x1 ইনটু কিমান আছিলে আমাৰ y2 মাইনাছ y3, তাৰপিছত কি আছিলে প্লাছ x2 y3 মাইনাছ y1 আৰু কি আছিলে প্লাছ x3 y1 মাইনাছ y2। এইটো ফৰ্মুলাত আমি কি কৰিম, অকল মানকেইটা বহাই দিম। মানকেইটা বহাই দিলে আমাৰ কিমান আহিব, x1ৰ মান কিমান, আমি কি লৈছোঁ A, B, C। ইয়াতে লাগিলে তোমালোকে লিখি ল'ব পাৰা, ইয়াতে A মানে কিমান আছে -4 -2, এইটো কি হ'ব x1 y1। তাৰপিছত কি আছে Bটো কিমান আছে -3 -5, এইটো কি হ'ব x2 y2 আৰু Cটো কি হ'ব আমাৰ 3 -2, এইটো কি হ'ব x3 y3। এইটো হিচাপত আমি ইয়াতে বহাম, ইয়াতে xৰ মান আৰু yৰ মান এইটো চাই পেলাই বহাই ল'ম। আমাৰ কি হ'ব x1 কিমান হ'ব -4 আৰু y1 কিমান হ'ব -5 প্লাছ y3 কিমান হ'ব আমাৰ 2। ইয়াতে চোৱা y3টো কিমান হ'ব আমাৰ 2, এটা গ'ল প্লাছ x2। এইবাৰ আহিম x2 কিমান আছে -3 ইনটু y3 কিমান আছে, y3টো -2, y3 কিমান আছে -2 আৰু y1 কিমান আছে মাইনাছ মানে কিমান হ'ব আমাৰ +2, এইটো হ'ব -2 আৰু +2 প্লাছ x3টো কিমান আছে আমাৰ 3 ইনটু y1 মাইনাছ y1 কিমান আছে -2 আৰু y2 কিমান আছে y2টো কিমান আছে -5, মাইনাছ মানে কি হ'ব আমাৰ +5। এইটো এবাৰ কি কৰিম, জাষ্ট সমাধান কৰিম। -2 আৰু 3 কিমান হ'ব -4 ইনটু -3 -4 ইনটু -3 প্লাছ 3 ইনটু 2 -2 কিমান হ'ব 0 প্লাছ 3 ইনটু ইয়াতে কিমান হ'ব -5 মানে ইনটু কিমান হ'ব আমাৰ 3। ইয়াৰ পৰা 5ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কিমান থাকিব 3। তো এইবাৰ চোৱা ইয়াতে কিমান পাইছোঁ আমি -4 ইনটু -3 মাইনাছ কিমান হ'ব +4 ইনটু 3 কিমান 12 প্লাছ 3 ইনটু 0 প্লাছ 3 ইনটু 3 9 হাফ। নেক্সট লাইনটো কিমান হ'ব হাফ ইনটু আমাৰ কিমান আহিব 12 আৰু 9 প্লাছ কৰিলে কিমান হ'ব 21। এইটো আমাৰ কিমান আহিলে 21/2 বৰ্গ একক।
আকৌ আমি কি কৰিম, আকৌ আগৰ নিচিনাকৈ এবাৰ আমি কোনটো ল'ম, এবাৰ আমি কোনটো ত্ৰিভুজ ল'ম, চি ডি এ, এইটো ত্ৰিভুজৰ কালি উলিয়াম। এইটো ত্ৰিভুজ হৈছে ত্ৰিভুজ চি ডি এৰ কালি। একেই ফৰ্মুলা আগৰ নিচিনা, হাফ ইনটু ইয়াতে চি ডিটো লিখি ল'ব পাৰা, চি কিমান আছিলে ৰেকৰ্ডত, চি মানে কিমান আছে -3 আৰু -5, চিটো আমাৰ কিমান আছে, চিটো আমাৰ কিমান আছিলে 3 - 2, এইটো হ'ব আমাৰ x1 y1, চি ডিটো কি আছে আমাৰ, ডিটো কি আছিলে 2 3, এইটো হ'ব x2 y2, আৰু কি আছিলে এইটোতো আগতে ফাৰ্ষ্টটো আছিলে -4 -2, এইটো হ'ব x3 y3। তো এইটো হিচাপত আমি কৰিলে আমি কিমান পাম, হাফ ইনটু কি আছিলে x1 মানে কিমান হ'ব ইয়াতে 3, ইনটু আমাৰ কিমান আছিলে y2 y1, y2 কেতিয়া হ'ব, এইটো y2 মানে কিমান আছে 3, মাইনাছ y1 মানে 2, তো -2 মাইনাছ কি হ'ব +2, প্লাছ x2 মান চোৱা, x2 মান কিমান আছে 2, ইনটু কিমান হ'ব y3 y1, y3 কিমান আছে -2, মাইনাছ y1 মানে y3 y1 মানে -2, তো মাইনাছ কিমান হ'ব +2 প্লাছ x3, এবাৰ আহিব x3টো কিমান হ'ব -4, মানে x3 মান আছে -4, আৰু আমাৰ ব্ৰেকেটত কিমান আহিব y1 y1 কিমান আছে -2, ইনটু y2 কিমান আছে 3 -3, এইটো আমি কৰিম এবাৰ, কিমান আহিব হাফ ইনটু 3 + 2, 3 ইনটু 3 + 2 কিমান হ'ব 5, প্লাছ 2 প্লাছ 2 কি হ'ব কেনচেল, 0 থাকিব, কি হ'ব 2 ইনটু 0, প্লাছ মাইনাছ ইয়াতে চোৱা, ইয়াতে -4 ইনটু কিমান আছে -2 আৰু -3 -5। এতিয়া আমাৰ কিমান থাকিল নেক্সট লাইন, 3 ইনটু 5 15, প্লাছ 2 ইনটু 0 0, প্লাছ মাইনাছ প্লাছ 4 ইনটু 5 20, হাফ ইনটু 15 প্লাছ 20 কিমান হ'ব 35, তাৰমানে কিমান হ'ব 35/2 বৰ্গ একক। নেক্সট এটাকে আমাৰ কি হ'ব, ত্ৰিভুজ এ বি চি, ইয়াতে লিখিব পাৰা বৰ্গ, আমাৰ কি আছিলে চতুৰ্ভুজ এ বি চি ডিৰ কালি, চতুৰ্ভুজ এ বি চিৰ কালি কি হ'ব, ত্ৰিভুজ এ বি চিৰ কালি প্লাছ ত্রিভুজ সি ডি এর কালি। তো ত্রিভুজ এ বি সি ডির কালি কিমান পাইছোঁ 21/2, কিমান পাইছোঁ 21/2 প্লাছ চি বি ডিৰ কালি কিমান পালোঁ 35/2। এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব, লসাগু 2 আৰু 2 লসাগু হ'ব 2 ওপৰত 21 প্লাছ 35, এইটো কৰিলে আমাৰ কিমান থাকিব 21 প্লাছ 5 আৰু 1 6 আৰু 3 প্লাছ 3 আৰু 2 5, 56/2, মানে 56 और मतलब 2 के बाद 28 बार 28 বর্গ একক। এটি হবো আমার সমাধান। তো ত্রিভুজ এ বি সি চতুর্ভুজ এ বি সি ডির কালি হবো 28 বর্গ একক।